মিনি ব্লক 57লৈ স্বাগতম। এইটো এটা কম্প্ৰেছৰ, এইটো খুলিব লাগে। খুলি নতুন এটা কম্প্ৰেছৰ লগাব লাগে। 4.5 টনৰ হয় মেচিনটো, 4 টন 4.5 টনৰ। তো এইটো খুলি দিলোঁ এনেকৈ। তেল আছিলে, বহুত তেল উঠে মেচিনটো। কম্প্ৰেছৰটো ভালে আছে, বাট কম্প্ৰেছৰটো মানে কি হয়, তেল বহুত মানে কি জানো হৈছে কম্প্ৰেছৰটো, মানে চলালে তেল ওলাই যায়, মানে ব্লক মাৰি দিয়ে কেপিলাৰী। তো এইকাৰণে এইটো খুলি দিলোঁ এনেকৈ। তো এইটো খুলি দিলোঁ, খুলি দি এতিয়া নতুনটো লগাই দিলোঁ। এয়া এনেকৈ বঢ়িয়াকৈ ছেটিং কৰি ল'লোঁ কম্প্ৰেছৰটো। তো কম্প্ৰেছৰটো লগোৱাৰ আগতে গোটেই কানেকশ্যনখিনি কৰাৰ আগতে আমি নাইট্ৰজেন ফ্লাছিং কৰিম। পাইপ লাইনটো একেলগে এক্সট্ৰাকৈ ফ্লাছিং কৰিম আৰু কণ্ডেনচাৰটো একেলগে মানে এক্সট্ৰাকৈ ফ্লাছিং কৰিম। তো এই ছেটআপ বনাই ল'লোঁ, বনাই লৈ এয়া নাইট্ৰজেন ফ্লাছিং কৰি আছোঁ। তো নাইট্ৰজেন ফ্লাছিং হোৱাৰ পিছত পাইপ লাইনটো আমি কি কৰিম, এতিয়া কণ্ডেনচাৰটো এক্সট্ৰাকৈ ফ্লাছিং কৰিম। তো কণ্ডেনচাৰটো এক্সট্ৰাকৈ ফ্লাছিং কৰাৰ কাৰণে যিটো ড্ৰায়াৰ ফিল্টাৰ আছিলে কেপিলাৰী, তো সেইবিলাক হাতাই দিলোঁ, দি কিনে নতুন ড্ৰায়াৰ ফিল্টাৰ এয়া জইন কৰি আছোঁ। তো এই ড্ৰায়াৰ ফিল্টাৰখিনি এই ড্ৰায়াৰ ফিল্টাৰ আৰু কেপিলাৰী লগাই গোটেই কণ্ডেনচাৰটো ফ্লাছিং কৰিম। তো এইখিনিয়ে আজি, বাকী চেপ্টাৰটো মই পিছত দেখাম বাৰু, কি কৰোঁ কি নকৰোঁ। আজি আৰু এই কণ্ডেনচাৰ বঢ়িয়াকৈ ফ্লাছ কৰি বঢ়িয়াকৈ টিপ টপ কৰি ৰাখি দিলোঁ।